মজবুত কৰিবৰ কাৰণে তেখেতে পৰমচন্দ্ৰ চিন্তাৰায়ণৰ ওচৰত দীক্ষা ল'লেগৈ। পৰমচন্দ্ৰ চিন্তাৰায়ণ হৈছে তেওঁৰ জন্মগত আমি পঢ়িব পোৱা মতে উত্তৰ প্ৰদেশত আছিল বোলে আমাৰ প্ৰথম ধৰ্মগুৰু। আমাৰ ধৰ্মৰ দীক্ষিতা দিয়াৰ যিজন গুৰু, পৰম গুৰু, আমাৰে গুৰু, সেই গুৰুজন বোলে আচল ঘৰটো আছিল তেখেতৰ জেগাত আছিল উত্তৰ প্ৰদেশৰ কোন ডিষ্ট্ৰিক্টত সেইটো আমি নাজানো। কালক্ৰমত আহি তেওঁ কলকাতাত বসবাস নকৰিলে। সেই তাতেই বোলে আমাৰ কালীচৰণ বাবাই তেখেতৰ পৰাই তেখেতৰ তত্ত্ববিলাক, তেখেতৰ জ্ঞানবিলাক ভাল পায়। পঞ্চতত্ত্ব সাততত্ত্বৰ এই অৰ্থবিলাক, ওম শব্দটোৰ অৰ্থটো বুজি পায়। তেখেতে বোলে আমাৰ তেখেতে শিকি আহিলে। অহাৰ পিছত তেতিয়া তেওঁ আছিলে গোৱালপাৰা জিলাত থকাৰ অৱস্থাত তেখেতৰ অসুস্থতাৰ হোৱাত তেখেতৰে দ্বিতীয় কালীচৰণ বাবাই তেখেতৰ পৰা অনুমতি লৈ তেখেতে আমাৰ গোৱালপাৰা জিলাত উত্তৰ ইপাৰত ব্ৰহ্মধৰ্মৰ প্ৰচাৰ কৰালে। প্ৰথমতে তেওঁসকলে দীক্ষা দিছিলে নৰপতি বসুমতাৰী। নৰপতি বসুমতাৰী আছিল তেখেত শিক্ষিত মানুহ, এজন ৰাজনৈতিক মানুহ, এজন সামাজিক, এনেকুৱা ধৰণৰ মানুহ আছিল হেনো আৰু বুদ্ধিমান আছিল। তাৰ লগতে আমাৰ বিধানসভাৰ তেতিয়াৰ আমাৰ মন্ত্ৰী আছিলে ৰুণকান্ত ব্ৰহ্ম, তেখেতো তেওঁৰ লগত ভোট খাই তেওঁলোকে একেলগে আমাৰ এই ব্ৰহ্ম ধৰ্মটো বড়ো জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে এইসকলে আজি এই ব্ৰহ্ম ধৰ্মটোৰ ওপৰত আমি আস্থা ৰখাব পাৰিছোঁ। কিন্তু ৰাখিব হয়।